আজি মই আপোনালোকক দেখুৱাই আছোঁ প্ৰাইভেটেক এপটো কেনেকৈ ইনষ্টল কৰে। প্ৰথমতে আপোনালোকে গুগল ক্ৰমত যাব, ইয়াতে লিখিব privatech.in privatech.in ইয়াতে সাৰ্চ কৰিব। ইয়াতে আপোনালোকে দেখিছে নহয় ডাউনলোড অপশ্যনটো আহিছে, ইয়াতে ক্লিক কৰিব। ডাউনলোড হৈ গ'ল, আপোনালোকে ওপেন কৰিব, ইয়াতে আপডেট কৰিব। মোৰ ডিটেইলছটো আপোনালোকে দেখিছে নহয়, মোৰ ডিটেইলছত ক্লিক কৰিব, তাৰপিছত ইনষ্টল এনিমেট ক্লিক কৰিব, তাৰপিছত ওপেন কৰিব। ওপেন কৰাৰ পিছত এনেকৈ ডেছবৰ্ডটো খোল খাব, ৱেব ডেছবৰ্ড। তাৰপিছত কণ্টিনিউ কৰিব, আকৌ কণ্টিনিউ কৰিব, তাৰপিছত ষ্টাৰ্ট কৰিব। ঠিক আছে, আপোনালোকৰ এপটো ডাউনলোড হৈ গ'ল। যদি নতুন কাষ্টমাৰ হয় তেনেহ'লে আপোনালোকে ইয়াতে সাইন আপত ক্লিক কৰিব। ইয়াতে আপোনাৰ নাম, ইমেইল আইডি, মোবাইল নম্বৰ, পাছৱৰ্ড, কনফাৰ্ম পাছৱৰ্ড দি ছাবমিট কৰিব। আৰু যদি পুৰণা কাষ্টমাৰ হয় তেনেহ'লে কি কৰিব, ইয়াতে ইমেইল আইডি আৰু নিজৰ যোনটো চিকিউৰ পাছৱৰ্ড আছিল এই পাছৱৰ্ডটো আপোনাৰ দি লগইন কৰিলে হৈ যাব। ঠিক আছে, আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে লাইক কমেণ্ট কৰিব নাপাহৰিব আৰু ভিডিঅ'টো বেছি বেছি শ্বেয়াৰ কৰিব। ধন্যবাদ।